পৰকীয়া প্ৰেমত অন্ধ হৈ পুত্ৰ কন্যা পত্নীক এৰি প্ৰেমিকাক লৈ আত্মগোপন লম্পটৰ। নাম আব্দুল আনছাৰী আলী। ফটোখনলৈ ভালকৈ মন কৰক, এইজনেই লম্পট আব্দুল আনছাৰ। নিজ পুত্ৰ কন্যা থকাৰ পিছতো আব্দুল প্ৰেমত মচগুল হৈ আহিছিল এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীৰ লগত। শেষত পুত্ৰ কন্যা পত্নী সকলোকে পাহৰি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক পলুৱাই নি আদালতত বিবাহ পঞ্জীয়নভুক্ত কৰি আত্মগোপন আব্দুলৰ। ঘটনাটো সংঘটিত হৈছে চতিয়াত আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে চতিয়াত। এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক প্ৰলোভনেৰে পলুৱাই নি আত্মগোপন কৰি থকা আব্দুল আনছাৰক শীঘ্ৰেই আটক কৰাৰ দাবী উত্থাপন কৰিছে চতিয়াৰ বহুকেইটা সংগঠনে। আব্দুল আনছাৰৰ পূৰ্বৰ পত্নীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত চতিয়া আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ, য'ত উল্লেখ আছে প্ৰেমৰ বাবে পূৰ্বৰ পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন দিয়াৰ উপৰিও গুলীয়াই হত্যাৰ ভাবুকি দিয়া হৈছিল। এতিয়া চতিয়া আৰক্ষীয়ে আব্দুলক বিচাৰি উলিয়াব পাৰিবনে, সেয়া হ'ব লক্ষ্য। হিন্দু ছোৱালী লৈ পেলাই আছে, হিন্দু ছোৱালী বিয়াও পাতিলে, বিয়া পাতি মেলি এতিয়া আছে। এতিয়া মই কোৰ্ট মেৰেজ কৰিলে, কোৰ্ট মেৰেজো কৰিলে, কোৰ্ট মেৰেজ কৰি এতিয়া মানে সি বাচি গৈছে আৰু সি একো কৰিব নোৱাৰো, মই তই মোক একো কৰিব নোৱাৰো, কোনো একো কৰিব নোৱাৰো। আৰু হিন্দু ছোৱালীৰ লগত মই এনেকুৱা কৰিম, লিভিঙত থাকিম, তেন্তে কি কৰিব পাৰি কি মোক চববিলাকক বৰবাদ কৰি দিম। কোনটো দেখুৱাই পেলাই মোক ধমকি দিয়ে। একোটা হিন্দু ছোৱালী ৰাখিম, একোটা হিন্দু ছোৱালীৰ লগতে মই ৰিলেশ্যন কৰিম, এৰি দিম, ৰিলেশ্যন কৰি পেলাই এৰি দিম। এনেকুৱা চবক হিন্দু ছোৱালী মুছলিম বনাম, মুছলিম বনাই ল'লে কি হ'ব, একো নহয় ন, কৰিব পাৰি। এতিয়া মই মহিলা লৈ ৰাখিছোঁ, সেইকাৰণে মই চতিয়াৰ নজৰা সমষ্টি জনোৱা হৈছে। সহায় কৰিছে, সহায় কৰিছে। আইনে কি বিচাৰ কৰে, মোৰ ন্যায়টো লাগে আৰু তাৰ শাস্তি লাগে। শাস্তিটো দিয়ে, শাস্তি পাব লাগে, মোৰ ন্যায় লাগে।